অনিতা ডেকা নামৰ এই মহিলাগৰাকীয়ে যি ষ্টেটমেণ্ট দিছে তেওঁ কৈছে জুবিন দাক তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে তেওঁ যি কালচাৰেল ভিক্টিমৰ কথা যে কৈছে কালচাৰেল চিণ্ডিকেটটো কৰা পাৰ্টিৰ মেম্বাৰ হয় এগৰাকী মহিলা এই অনিতা ডেকা শ্যামকানু মহন্ত এই মানুহবিলাকে জুবিন দাক আচলতে কমডিটিৰ নিচিনাকে ব্যৱহাৰ কৰিছিলে অভিনীল হত্যাকাণ্ডৰ যি জাজমেণ্ট আহিছে আজি সেইটোক লৈ আমিও মুঠেও সন্তুষ্ট নহয় কেৱল পৰিয়ালৰ লোক বুলি ক'লে ভুল হ'ব অসমৰ চাগে বহু মানুহে সকলোৱে এই গোটেই ঘটনাটো আচলতে দেখিছিলে নিজৰ চকুৰ সন্মুখত কাৰণ ভিডিঅ' হৈছিলে আপোনালোকে নিশ্চয় সকলোৱে সেই সময়ত বাতৰি কৰিছিলে কেনেকুৱা ভয়াৱহ এটা আচলতে হত্যাকাণ্ড আৰু মোৰ মনত পৰে যে এই সময়ত আচলতে অভিনীলে আমি অসমীয়া হয় বুলি নিজৰ জীৱন ভিক্ষা কৰিছিলে কাৰোবাৰ কোনোবাই যদি কয় যে এই যিসকল তাত কালপিত আছিলে তেওঁলোকৰ কাৰোবাৰ দুখ নাই বুলি যদি কয় সেইটো কেতিয়াও আচলতে মানি ল'ব পৰা বিধৰ নহয় তেওঁলোকে বহুত ভিক্ষা কৰিছিলে যে নিজৰ জীৱনটোৰ কাৰণে যে আমি অসমীয়া আমি আৰ্টিষ্ট তেনেকুৱা ধৰণৰ কথা কৈছিলে গতিকে এনেকুৱা এটা জঘন্য হত্যাকাণ্ড যিটো হ'ল হত্যাৰ বিনিময়ত আচলতে যিটো এতিয়া জাজমেণ্ট আহিছে আমি ভাবিছিলোঁ যে হত্যাৰ অভিনীলৰ যিটো হত্যাকাণ্ড ইয়াৰ যিবিলাক আচলতে দোষী তেওঁলোকৰ মাৰ্ডাৰ হ'ব লাগিছিলে আচলতে ফাঁচি হ'ব লাগিছিলে আমি ফাঁচি বিচাৰি আহিছিলোঁ কিন্তু ফাঁচি নহ'ল আৰু গোচৰ প্ৰক্ৰিয়াটো আপোনালোকে দেখিলে 8 বছৰ লাগিলে 8 বছৰ লগাৰ কথাটো কিয় কাৰণ ইয়াত আচলতে গভৰ্ণমেণ্টৰ ইণ্টেনশ্যন ভাল নহয় গভৰ্ণমেণ্ট চিৰিয়াছ নহয় সেইকাৰণে ফাষ্ট ট্ৰেক আদালত নিদিলে সেই সময়তে এতিয়া আপোনাৰ এতিয়া যাৱজ্জীৱন কাৰাদণ্ড বুলি ক'লে আপোনাৰ 14 ইয়াৰ্ছ হয় এতিয়া 8 বছৰ লাগিলে 8 বছৰটো তাতে প্লাছ হ'ব 6 বছৰমানৰ পাছত ওলাই আহিব চাগে অধিবক্তা আছে আমাৰ মাজত গতিকে সেই কথা বতৰালৈ আমি দেখিছোঁ এনেকৈ আচলতে গোচৰ প্ৰক্ৰিয়াবিলাক যদি হয় তেতিয়াহ'লে আমাৰ আইনৰ শাসন বুলি যিটো কওঁ আমি বা ন্যায়ালয়ৰ ওপৰত আমাৰ যিটো ভৰসা আস্থা যিটো থাকে সেইটো লাহে লাহে কমি আহিছে আৰু আপোনালোকে দেখিছে সেইবিলাক জুবিনদাৰ ক্ষেত্ৰত যিটো হৈছে সেই সম্পৰ্কেও আপোনালোকে দেখিছে যে জুবিনদাৰ হত্যাকাণ্ডৰ গোচৰটোক লৈও আচলতে যি ধৰণে চৰকাৰ চিৰিয়াছ হ'ব লাগিছিলে সেইবিলাক আমি দেখা নাপালোঁ এতিয়া লাহে লাহে দেখিছোঁ যে চৰকাৰৰ লগত বুজাবুজি আছিলে নেকি নাজানো এতিয়া হত্যাকাৰী পক্ষ শক্তিশালী হ'বলৈ আৰম্ভ কৰিছে আমি দেখিছোঁ তেওঁলোকৰ পূৰা বৰ বৰ কথা এতিয়া মিডিয়াৰ সন্মুখত আৰু এই যি শ্যামকানু মহন্ত বা তেওঁলোকৰ যি এডভকেট আছিলে বা আজি অনিতা ডেকা মহন্ত সেইগৰাকী মহিলাৰ বক্তব্য আমি শুনিছোঁ আৰু তেওঁলোকৰ বক্তব্যৰ পৰা এটা কথা ওলাই পৰে যে মুখ্যমন্ত্ৰীৰ লগত বুজাবুজি আছিল নেকি কাৰণ আৰম্ভণিৰ পৰাই কেনেকুৱা ধৰণে মুখ্যমন্ত্ৰীজনে ভূমিকা গ্ৰহণ কৰিছে অসমৰ ৰাইজে মনত ৰাখিছে পূজাৰ ছুটি আপোনাৰ দীঘলীয়াকৈ দি দিছিলে ৰাইজৰ প্ৰতিবাদৰ পাছতে তেওঁলোক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু আপোনাৰ এই বেল পিটিশ্যন যে ফাইল কৰা হৈছিলে আপোনাৰ সেইটো উইড্ৰ কাৰ কথা মতে কৰা হ'ল সেই কথা বতৰাবিলাক আমি দেখি আছোঁ গতিকে জুবিনদাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে এই ন্যায় প্ৰক্ৰিয়াটো চলিছে আমাৰ গোটেইবিলাক মনিটৰিং কৰি আছোঁ আমি কৰি আছোঁ গোটেই আপোনাৰ SITৰ গঠনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে তেওঁলোকে কেনেকৈ চাৰ্জশ্বিট আচলতে ফাইল কৰিলে চমক দেখুৱাবৰ কাৰণে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট বনালে সেইবিলাক আমি দেখিছোঁ সুৰুঙাবিলাকো বহুত দেখিছোঁ হত্যাকাৰীৰ মাজতে আপোনাৰ ক্লাছিফিকেশ্যনটো আপোনালোকেও দেখিছে 11জন মানুহক কেনেকৈ ৰেহাই দিয়া হ'ল তেওঁলোকে ইয়াত অভিযুক্ত হিচাপে সজাইছে সেইবিলাক দেখিছোঁ সেইবিলাক মানুহ থাকি গ'ল সেই শুনানিত যি জাজমেণ্টে নাহক কিয় কিন্তু এতিয়াও আপোনাৰ আধৰুৱা কাৰণ হত্যাকাৰী যিসকল আছিলে ইয়ত পাৰ্টি কৰোঁতে যিমান আচলতে তাত ব্যক্তি উপস্থিত আছিলে তাৰ পৰা 5 গৰাকী আনিছে বাকী 11জনক ৰেহাই দিয়া হৈছে আৰু তেওঁলোকৰ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ বক্তব্য আছিলে যে এইকেইজন মানুহৰ ব্ৰাইট এটা ফিউচাৰ আছে এনেকৈহে কয় মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ কথা বতৰাবিলাকৰ পৰা আমাৰ উমানে হৈ গ'ল যে আচলতে এই শ্যামকানু মহন্ত জুবিন দা হত্যাকাৰী যিসকল মানুহ আছিলে তেওঁলোকৰ পক্ষতহে মুখ্যমন্ত্ৰীগৰাকী আছে আৰু তেওঁ কৈছিলে কি যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'লে এতিয়াই ওলাই যাব বুলি এইবিলাক কি ষ্টেটমেণ্ট আছে মুখ্যমন্ত্ৰীৰ পৰা আপোনাৰ ফাষ্ট ট্ৰেক আদালত আৰু বেলেগ নৰ্মেল আমাৰ এই আদালতবিলাক বেলেগ তাত আইন কানুন বেলেগ তাত ছেকশ্যন বেলেগ লাগি যাব নেকি এতিয়া এনেকুৱা কাহিনীটো নাই গতিকে এই জুবিনদাৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ অন্যায় হৈছে আৰু অনিতা ডেকা নামৰ এই মহিলাগৰাকীয়ে যি ষ্টেটমেণ্ট দিছে তেওঁ কৈছে জুবিন দাক তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে তেওঁ যি কালচাৰেল ভিক্টিমৰ কথা যে কৈছে কালচাৰেল চিণ্ডিকেটটো কৰা পাৰ্টিৰ মেম্বাৰ হয় এগৰাকী মহিলা এই অনিতা ডেকা শ্যামকানু মহন্ত এই মানুহবিলাকে জুবিন দাক আচলতে কমডিটিৰ নিচিনাকে ব্যৱহাৰ কৰিছিলে সেই কথা বতৰাবিলাক আমি দেখিছোঁ ইয়াত সেইকাৰণে খানাপাৰা ৰঙালী বিহু পাতোতে আপোনাৰ জুবিন দাই তাত আপত্তি কৰিছিলে আমি দেখিছোঁ আপোনালোকৰ সংবাদ মাধ্যমতো ওলাইছে গতিকে সাংঘাতিক ধৰণৰ আচলতে জুবিন দাক যে আত্মসাৎ কৰি আছে জুবিন দাক ব্যৱহাৰ কৰি যে তেওঁলোকে লুটপাত চলাই আছে সেইবিলাক জুবিন দাই গম পাইছিলে সেইকাৰণে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ আচলতে জুবিন দা যাব খোজা নাছিলে জুবিন দা বহুত ভাগৰি আছিলে মই এটা কথাই কৈ দিম মই যেতিয়া ক'ব দিছিলে এই যে জীয়াই থকাৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জুবিন দাক কিমান অপমান কৰিছিলে অখিল গগৈ নিজৰ অনুষ্ঠানত মাতা নাছিলে আজি অখিল গগৈ চেণ্ডেল খুলি জুবিন ক্ষেত্ৰত গৈ মানুহ কেমেৰালৈকে সন্মান কৰে কিন্তু জীয়াই থাকোঁতে এই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অলপো সন্মান দিয়া নাই জাতীয় আপোনালোকৰ সংগঠনে কিমান অপমান কৰিছে এটা অনুষ্ঠানতো মাতা নাই এটা অনুষ্ঠানতো আপোনালোকে মাতা নাই এটা কি কৈছিলে আপোনালোকৰ ষ্টেটমেণ্ট এগেইনষ্ট মাধ্যম আপোনালোকে কওক যে কৃষক মুক্তিয়ে কি সন্মান দিছে জুবিন গাৰ্গক ৰাজহুৱা কি সন্মান দিছে এটা ষ্টেটমেণ্ট আছে নেকি মই এতিয়া কৈ আছো যে মই জাতীয় জীৱনৰ ব্যক্তিক কৃষক মুক্তিয়ে ক'ৰবাত সন্মান দিয়া আপুনি দেখিছে নেকি কৃষক মুক্তিয়ে জুবিন গাৰ্গক অলপো সন্মান দিয়া নাই অখিল গগৈয়ে কেতিয়াও সন্মান দিয়া নাই আজি চেণ্ডেল খুলি মানুহে দেখায় আমাৰ সন্মুখত জুবিন দাই কয় দাদা আমাৰ সন্মুখত জুবিন দাই কয় যে মোৰ যদি ভুল দেখো তহঁতি কবি মনে মনে বহি নাথাকিবি সেই কথা কয় জুবিন দাই সেই অনুৰোধ আছিলে তেতিয়া সেই কথাটো ক'লে কেতিয়াও আমাৰ এগেইনষ্টত এটা ষ্টেটমেণ্ট জুবিন দাই দিয়া নাই মুনে যিটো কথা ক'লে যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ ছ'চিয়েল মিডিয়া যিটো কেম্পেইন সেইটো তেওঁৰ মতে কৰিব নালাগে বুলি কোৱাৰ নিচিনা লাগিছে মানে মই নালাগে ডিজিটেল মিডিয়া মুভমেণ্ট সেই মুভমেণ্টক যিটো আচলতে সমালোচনা কৰা হৈছে সেইটোত কি দুখ আছে ৰাইজৰ
সেইটোতো দুখ নাই ৱৰ্ল্ড ৱাইড এই ডিজিটেল মুভমেণ্টটো গৈছে সেইটোতো ভুল হ'ব নোৱাৰে আৰু সকলোৱে জুবিন দাক ভাল পায় জুবিন দাৰ জাষ্টিছ বিচাৰিছে সেইটো মানে ৰাজনীতি নহয় কিন্তু সেই কথাটো কোনেও আচলতে সমৰ্থন কৰিব নোৱাৰে আৰু 2 নম্বৰ কথাটো হৈছে এতিয়া বিজেপিৰ ষ্টেটমেণ্টবিলাক বেলেগ বেলেগ প্ৰথমতেতো ক'লে যে জুবিন গাৰ্গক মুখ্যমন্ত্ৰীয়ে ক'লে জুবিন গাৰ্গক আমি ন্যায় দিলোঁ বিজেপিয়ে ন্যায় দিলোঁ তাৰপাছত আকৌ ক'লে হেৰি ন্যায়টোতো আমি দিব নোৱাৰোঁ ন্যায়টো আদালতেহে দিব আদালতেতো ইলেকশ্যন নেখেলে এনেকুৱা কেতবোৰ মন্তব্য আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে এই তদন্ত প্ৰক্ৰিয়াটোক লৈ সেইকাৰণে মই কৈ আছোঁ যে আমাৰ এই বিজেপি চৰকাৰখন বা মুখ্যমন্ত্ৰী কেতিয়াও চিৰিয়াছ নহয় সেইকাৰণে এই চাৰ্জশ্বিটখন তেওঁলোকে ফাইল কৰি 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট বনাই বাহ ল'ব খুজিছে সেইটো মেইন কথা নহয় এই চাৰ্জশ্বিটৰ জৰিয়তে এই হত্যাকাৰীসকলে ফাঁচি হ'বনে নাই সেইটোহে লাগে আমাক নে 30 তাৰিখৰ পাছত তেওঁলোক মুকলি আকাশৰ তললৈ আহিব সেই কথা বতৰা জামিন পাব নেকি আমাৰ আশংকা আছে চাৰ্জশ্বিটখন দেখিলেতো মই এলিগেশ্যন বুলিয়ে ভাবোঁ তাত কোনো তেনেকুৱা প্ৰমাণ যে দিছে তেনেকুৱা আমি দেখা নাই মানে চাৰ্জশ্বিট আমি অভিযোগেৰে পৰিপূৰ্ণ গতিকে সেইকাৰণে আমাৰ আশংকা হৈ আছে যে এই চাৰ্জশ্বিটখন সঁচা সঁচিকে কোনো আচলতে কামত নাহিব এডিশ্যনেল চাৰ্জশ্বিটৰ কথা কৈ আছে বিৰোধীয়ে আচলতে এডিশ্যনেল চাৰ্জশ্বিট আকৌ নতুন চাৰ্জশ্বিটৰ ফাইল কৰিব পৰা তাতো ব্যৱস্থা থকা নহয় থাকিব অপশ্যন থাকিব ডেফিনেটলি থাকিব গতিকে আমি জুবিনদাৰ ন্যায় বিচাৰিছোঁ অসমৰ প্ৰতিজন ব্যক্তিয়ে জুবিনদাৰ ন্যায় বিচাৰিছে এই ক্ষেত্ৰত কোনো কাৰণতে আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আচলতে যিহেতু তুমি কিছু ক্ষোভ আৰু উষ্মাৰে নগাঁৱত আজি কিছু কথা কৈছিলা দেখিছোঁ অসমৰ ৰাইজে দেখিছে সঁচাকৈ এই যে যিটো তোমালোকে বিচাৰিছিলা আশা কৰিছিলা বা তুমি একদম লাগি আছা ডে ওৱানৰ পৰাই বিজন মহাজন ডাঙৰীয়াই এইমাত্ৰ কৈছে কেইটামান কথা আৰু তেওঁ গোটেই ৰায়দানটো নপঢ়াকৈ কিছু কথা তেখেতে ক'ব বিচৰা নাই বুলি কৈছে কিন্তু জিয়াউল কামাৰেতো তেওঁ খোলাকৈ কৈ দিছে তেওঁ অসন্তুষ্ট আৰু দেউতাকহঁতে ইমান ভদ্ৰ ভাষাত কৈছে মনত এটা দুখ আৰু বেদনা লৈ আৰু মই গম পোৱা মতে খুৰীৰ অৱস্থাই নাই বোলে হয় স্বাভাৱিকতেই তেওঁলোকে এটা বেলেগ ভাবিছিল তোমাৰ মতে কিয় এনেকুৱা হ'ল বুলি ভাবা প্ৰথম কথা কিয় এনেকুৱা হ'ল মানে ফাৰ্ষ্ট অফ অল যদি আজিৰ দিনটোত যদি 20টাৰ জেগাত যদি 45টাও হ'লহেঁতেন বা যদি ডেথ পেনাল্টিও পালে হয় মই এইটো সঠিকভাৱে এইটো ক'ব নোৱাৰোঁ যে আমি একচুৱেলি সেইটো মানে ভাল পালোঁ হয় নে বেয়া পালোঁ হয় বিকজ এই যে 25জনে যে ৰেহাই পালে হয় তেওঁলোকতো প্ৰথম অৱস্থাত তেওঁলোক জড়িত বুলি হয় তোমালোকেতো পূৰা স্পষ্টকৈ কৈছিলা সেইটো একজেক্টলি চ' 164ৰ ষ্টেটমেণ্ট যদি তাৰ যদি একো ভেল্যুৱে নাই তো মোৰ এটা অভিযোগ যে সেইটো তেনেহ'লে ৰেকৰ্ড কৰে কেলে যে 164ত যাৰ হেৰি ৰেকৰ্ড কৰিছিলে সেই সময়ত মেজিষ্ট্ৰেটৰ আগত তাহাঁতক কনচিডাৰ নকৰিলে কাৰণে এই 25জন বাচি গ'ল আচ্ছা আৰু এই 25জন যোনজন 25জন যোনে একিউট হৈছে তাহাঁতক আজি গিল্টি ডিক্লেয়াৰ কৰিব পৰা গ'লহেঁতেন যদি 164 ষ্টেটমেণ্টটো ৰেকৰ্ড কৰা মতে আৰু যদি সেইমতে সেইটোৰ এগেইনষ্টত যদি ডিচিজন এটা লোৱা গ'লহেঁতেন এজ ফাৰ এজ আই আণ্ডাৰষ্টেণ্ড মানে আমি যিমান আমাৰ এডভকেটৰ লগত কথা পাতিছোঁ জিয়াউল কামাৰ ডাঙৰীয়াই যিখিনি আমাক বুজাইছে সেইটোত আমি এইটোৱে বুজি পাইছোঁ যে তাহাঁতি কোৰ্টে এইটো কনচিডাৰ নকৰাৰ কাৰণে আজি এই 25জন বাচি গ'ল আৰু মোৰ মতে এই সময় বাগৰিলে এনেকুৱাই হয় আজি বহুত পাষ্ট আমি আজি এটা ডিছকাশ্যনত আমি ৰাজীৱ গান্ধীৰ ডেথৰ কথাও ডিছকাছ কৰি আছোঁ য'ত ইমান বছৰ যেতিয়া তেনেকুৱা এজন ব্যক্তিৰ ক্ষেত্ৰতে যদি দুখী বাচি গ'ল এইবিলাক চব সময়ৰ আই থিংক ইট ইজ অল এবাউট টাইম যদি সোনকালে হ'লহেঁতেন প্ৰচিডিংছবোৰ যদি ডে টু ডে ফাষ্ট ট্ৰেক কোৰ্ট যদি আমি হয়তো পালোঁ হয় যেনেকৈ সময় বাগৰি গৈ আছে মানুহবোৰ হোষ্টাইল হৈ গৈ আছে আমি সেইটোৱে দেখা পালোঁ সেইটো কাৰণে মোৰ লাগে যে 25 সেইটো কাৰণে বাচি গ'ল বাট আজি যদি বেছিকৈও পালে হয় আমি এইটো ক'ব নোৱাৰোঁ যে সেইটো উচিত মানে শাস্তি হ'লহেঁতেন বিকজ যোনটো ব্ৰুটেলিটি যোনটো যেনেকৈ নিৰুপল আৰু অভিজিতৰ হত্যা কৰা গৈছিল সেইটোৰ এগেইনষ্টত আই থিংক যিকোনো পানিছমেণ্ট ইজ নট ইন আৰু এই 20জনক লাইফ ইমপ্ৰিজনমেণ্ট দিয়া যোনটো ফৰ লাইফ আনটিল নেচাৰেল ডেথ হ'ব নে নহ'ব ডেট ইজ নট চিয়'ৰ যাতে কালিলৈ গভৰ্ণমেণ্টে বা গভৰ্ণৰ ইন দ্য ফিউচাৰ তেওঁক তাহাঁতক যাব দিব পাৰে 10 বছৰ 8 বছৰ অলৰেডি হৈ গৈছে আৰু হয়তো 4 বছৰ বা 6 বছৰ খুব বেছি বা 5 বছৰ ইট ডিপেণ্ডছ ত' এইটো একচুৱেলি এই ফাইটটো আমি ইমান দিনে যোনটো কৰি আহিলোঁ 8 বছৰ এইটো আজি শেষ হোৱা নাই এটা নতুনকৈ ফাইট এটা আৰম্ভ হ'বহে চাগে হাইকোৰ্টত এতিয়া আমি সেইটো লৈ এতিয়া লাগিবলৈ প্ৰিপেয়াৰ কৰিব লাগে ঠিক আছে মই আকৌ আহিম অংকুৰৰ কাষলৈ মই নিপু দত্তৰ কাষলৈ আহিছোঁ অভিনীল সুৰক্ষা সমিতিৰ আপুনি সাধাৰণ সম্পাদক যিহেতু আপুনিও লাগি আছে তেতিয়াৰ পৰা আজিও আপুনি তাতেই আছিলে এই যে এইমাত্ৰ অংকুৰে কৈছে যে হাইকোৰ্টত আকৌ কাষ চাপিব ইয়াৰ পিছত দেখা যাব বুলি কৈছে আজি নতুনকৈ এটা আৰম্ভহে হ'ব বুলি কৈছে আপুনি কি বুলি ভাবে যে যিটো তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিলে আপোনাৰ মতে এইটো ঠিকে আছে নে আপোনালোকে ইয়াতকৈ বেলেগ বিচাৰিছিল যাৱজ্জীৱন কাৰাদণ্ড আদালতে যদিও আজি ঘোষণা কৰিছে
কিন্তু তাত বহুতো টাৰ্মছ এণ্ড কণ্ডিশ্যন আমাৰ জ্যেষ্ঠ অধিবক্তাসকলে জানিব বিয়ন্দা আছেই অঁ। কিন্তু কথাটো কি হৈছে কাইলৈ হয়তো খুব বেছি 5-6 বছৰ পিছত বা 3 বছৰ পিছত তেওঁলোকে ক্ৰমান্বয়ে এটা একাধিক্ৰমে এজনকৈ হয়তো বেলপাত তেওঁলোকে ৰেহাই হৈ আহিব তেনেকুৱা এটা ফল এটা আছে যিহেতু আমি আইনৰ ইমান নাজানো মই আপোনাক সুধিম ৰ'ব, 1 মিনিটৰ কাৰণে মই আপোনাক ৰখাইছোঁ। মই বিজন দাক এটা কথা জানি ল'ব বিচাৰিছোঁ, এই যে যাৱজ্জীৱন কাৰাদণ্ড বুলি কয়, কিমান মেক্সিমাম কিমান সময় থাকে? যাৱজ্জীৱন কাৰাদণ্ড এইটো এটা 1961 গোপাল বিনায়ক গডছে দিছ ইজ এন অথৰিটি অফ দ্য এপেক্স কোৰ্ট, তাৰমানে এপেক্স কোৰ্টৰ জাজমেণ্ট এটা, আৰু এপেক্স কোৰ্টে যেতিয়া এটা ৰায়দান কৰে দেট ইজ কাভাৰ্ড বাই আৰ্টিকেল 141 এণ্ড 142 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। আৰ্টিকেল 141ত লিপিবদ্ধ আকাৰত আছে that a law laid down by the Supreme Court shall be applicable to all courts throughout the territory of India. নিশ্চিতভাৱে যেতিয়া যাৱজ্জীৱন কাৰাদণ্ড দিয়ে, the tenor is this that it is till the death of that person, natural death of that person, of the convict. খালি ইয়াত ব্যতিক্ৰমটো কেনেকৈ সোমাই যায়। আগতে আছিল কোড অফ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ, এতিয়া BNSS, তাত কিছুমান ধাৰা সংলগ্ন হৈ আছে য'ত আপোনাৰ ৰেমিশ্যনৰ কথা আছে, কমিউটেশ্যনৰ কথা আছে, কম কৰি দিয়া ইত্যাদি ইত্যাদি কথাবিলাক আছে। একেদৰে সংবিধানতো কিছুমান আৰ্টিকেল আছে, আৰ্টিকেল 161, আৰ্টিকেল 72, যাৰ জৰিয়তে এক্সিকিউটিভ হেড প্ৰেচিডেণ্ট অফ ইণ্ডিয়া বা ষ্টেটৰ ক্ষেত্ৰত গভৰ্ণৰে পৰিমাণ কমিট কৰিব পাৰে এই চেণ্টেন্সবিলাক। এতিয়া আজিৰ মই আইনৰ ছাত্ৰ হিচাপে কথাখিনি কৈছোঁ যে আপুনি যিহেতু সুধিছে, আজিৰ হুকুমটোত নিশ্চিতভাৱে এই প্ৰশ্নটো উদয় হ'ব, জাজমেণ্টটো মই দেখা নাই দেই, অৱশ্যে তেওঁ লেখাৰ ক্ষমতাও নাই। The session court is not, it is a court created by the constitution of India, but it is not a constitutional court. Constitutional court কোনবিলাক? Constitutional court হৈছে Supreme Court of India, then all high courts, these are all constitutional courts. সেইকাৰণে যেতিয়া এটা ডেথ পেনাল্টি, ক্ষমা কৰিব, যেতিয়া লাইফ ইমপ্ৰিজনমেণ্ট দিব, তাত লিপিবদ্ধ আকাৰত যদি এইটো লিখি দিবলগীয়া হ'ল that his imprisonment is life imprisonment. Life imprisonment থাকিলে উইথ ফাইন লাগিবই, কাৰণ 302 IPCত লেখাই আছে ইন কনজাংচন এণ্ড অৰ নহয়, সেইকাৰণে ফাইনটো দিলে। এতিয়া কথাটো হ'ল এই ৰেমিশ্যন আৰু কমিউটেশ্যন, যিটো কমিট কৰি দিব পাৰে, গোটেই যিটো ধাৰা লগালে, যিটো চেণ্টেন্স দিলে, সেইটো কিন্তু কৰিব পাৰিব এই ছেছন জাজ নট বিং এ কনষ্টিটিউচনেল কোৰ্ট। অথৰিটি আছে বহুত ছুপ্ৰিম কোৰ্টৰ, তেওঁৰ সেই ক্ষমতাটো নাই। এই ক্ষমতাটো থাকে যেতিয়া হাইকোৰ্টমুখী হ'ব, ধাৱমানটো হ'বই, হাইকোৰ্টে সেইটো কৰি পেলাই ফিক্স টাৰ্ম কৰি দিব পাৰে যে ইট উড বি উইদাউট ৰেমিশ্যন এণ্ড উইদাউট কমিউটেশ্যন। একেটা কথা ছুপ্ৰিম কোৰ্টেও কৰিব পাৰে। সেইকাৰণে আজি যদি কোনোবাই কয় যে আজিৰ হুকুমটোত, এইটো কথা আজি আদালতত আপোনালোক চাগে আছিলেই, যুক্তি প্ৰদৰ্শন কৰোঁতে মোক সোধোতে মই সঁচা কথাটো কৈ দিছোঁ, ৱেডাৰ দিছ কোৰ্ট হেজ গট, মানে আজিৰ যিখন কোৰ্ট, কোৰ্টলৈ মোৰ সম্পূৰ্ণ সন্মান আছে যে এইটো কথা মই লিখিব পাৰিম নে নোৱাৰিম, মনত আছেনে? I said that this is the authority. 25ৰ এটা জাজমেণ্ট আছে আপোনাৰ ষ্টেট অফ কৰ্ণাটকা, ষ্টেট অফ কৰ্ণাটকা ৰিলেটেড, তাত এই কথাটো that the session court which is seized of the matter in a case of 302 IPC or at present 103 of the BNS is devoid of power while convicting a person, and the sentence imposed, if it is life imprisonment, it cannot write at the end of that part life imprisonment without remission or commutation. That cannot be done by a session judge level judicial officer, because the Court of Sessions is not a constitutional court. যেতিয়া ঊৰ্ধ্বমুখী হ'ব, হাইকোৰ্টে কিন্তু এইটো ক'ব পাৰিব দ্য চেণ্টেন্স অফ লাইফ ইমপ্ৰিজনমেণ্ট ইম্প'জ বাই দ্য কোৰ্ট অফ ছেছনছ উড বি টু দ্য এক্সটেণ্ট অফ, বাট উড বি টু দ্য এফেক্ট দেট ইট উড বি উইদাউট কমিউটেশ্যন, এটচেট্ৰা এটচেট্ৰা এটচেট্ৰা। বাট ডিসএপইণ্টিং ফেক্টৰটো এইটোৱে যে ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ এইটো নহয় কাৰণে ডেথ পেনাল্টি নিদিলে বুলি আমাক আজি সেইটো প্ৰথমে কৈছে। সেইটো অংকুৰ, তুমি অহাৰ আগত মই বিজন দাক সেইটোকে সুধিছোঁ যে তেনেহ'লে কোনবিলাক গোচৰ ডেথ পেনাল্টি হ'বলগীয়া মানে অভিযুক্ত বুলি আমি জানিম, কোনবিলাকক গম পাম? মই এখেতক সেইটোকে সুধিছিলোঁ। মানে আৰু তাতকৈ ডাঙৰ কথা, এই বহুত বাচ্চান সিং এটা বিভিন্ন অথৰিটি আছে তাত হুইচ ফল মানে একদম টেইলৰ মেড নহয় দেই, তাত তাৰ ব্যতিক্ৰমো হ'ব পাৰে যে এইখিনি কেছ ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছত পঢ়ে। তেতিয়া কিন্তু এই মব লিঞ্চিং পাৰ্টটো অহা নাছিল। মোৰ এটা ইয়াতে আপোনাক এটা একচুৱেলি কুৱেশ্যনে সুধিব খুজিছোঁ, ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ
ইজ ইট আ লিগেল টাৰ্ম মানে বাই ল হয় নে ইট ইজ আ ফিলিং ডেট দ্য জাজে ফিল কৰি পেলাই ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ বুলি ডিক্লেয়াৰ কৰে নে এইটোৰ এটা আইনে আছে যে ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ because এইটোতো আপোনাৰ it is not there in any statute rarest of rare case. It is by way of authorities. Again, I am coming to Article 141. The law laid down by the Supreme Court shall be applicable to all courts throughout the territory of India. There are innumerable authorities of the apex court, wherein rarest of rare case, the terminology has crept in, and it has been categorized to a certain extent. কিন্তু যেতিয়া সেই অথৰিটিবিলাক আহিছিল তেতিয়া মব লিঞ্চিঙৰ ঘটনা চাগে হৈছিল, কিন্তু এই বৰ্ধিত হাৰত হোৱা নাছিলে। এই তাৰপিছত টি.এছ. পুনাৱালাই যেতিয়া গোচৰটো কৰিলে সুপ্ৰিম আপুনি কোৰ্টে ক'লেই সেইটো যে 5জনতকৈ অধিক হোৱাৰ কথা যিটো আপুনি ক'লে, তাকেতো এতিয়াতো ইনকৰ্পৰেট কৰি দিলে নহয়। এতিয়া সেইকাৰণে এটা আটাইতকৈ ডাঙৰ কথা আপোনাৰ জাজেছ আৰ ইণ্ডিভিজুৱেলছ ন হিউমেন বিংছ। Exactly. তেখেতে এই কথাটো ভাবিলে নাই যে ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছেছৰ যিটো কেটেগৰাইজেশ্যন কৰিছে তাত ডেফিনেটলি যেতিয়া কৰিছিল সেই অথৰিটিটো সেই সময়ত এই মব লিঞ্চিং পাৰ্টটো কিমান কাৰো দৃষ্টিগোচৰ হোৱা নাছিল বা ঘটাও নাছিল। পুৰণা কথাটো তাকেতো। যেতিয়া বৰ্ধিত হাৰত হ'বলৈ হ'লে তেতিয়া টি.এছ. পুনাৱালা সুপ্ৰিম কোৰ্টলৈ ক'লে সুপ্ৰিম কোৰ্টে তেতিয়া কি ক'লে এইটো আটাইতকৈ ডাঙৰ কথা ডেট create a separate law for mob lynching and provide adequate punishment for it. Now it has been incorporated in the statute. এতিয়াতো IPC নাই, BNS আহিল, BNSৰ মাৰ্ডাৰৰ ধাৰাটো মাৰ্ডাৰৰ যিটো ধাৰা 302 IPC লেখিয়া 103 BNS তাত মাৰ্ডাৰ ওপৰৰ পাৰ্টটো 10322 when 5 or more persons on the ground of race, religion, etc. সেইটো সন্নিৱিষ্ট কৰি দিলে। এতিয়া আজিৰ অৱশ্যে মই ইমান জাজমেণ্টত নোচোৱাকৈ কোৱাটো কাৰণ তেখেতে কিয় ক'লে যে ইট ডাজন্ট ফলো ইন দ্য কেটেগৰী অফ ৰেয়াৰেষ্ট এণ্ড ৰেয়াৰ কেছ। Let the copies be before us, let us discuss at length and thereafter come to a conclusion as to whether what needs to be done, because India is not a banana republic. It has a constitution, it has a procedural part of it, and there is a transparent criminal justice delivery system. নিশ্চিতভাৱে দুই পক্ষই ঊৰ্ধ্বমুখী হ'ব পাৰিব।